গৌৰীপুৰ ধৰ্মীয় সংখ্যালঘু এলেকাত ঝিঙৰ নাৰকীয় ধৰ্ষণ কাণ্ডৰ বিৰোধিতাৰে প্ৰতিবাদী সভা। গৌৰীপুৰত আজিজ মূৰত দক্ষিণ গৰামাৰী সমাজ কল্যাণ যুৱ সন্থাৰ উদ্যোগত ঝিঙৰ নাৰকীয় ধৰ্ষণ কাণ্ড আৰু শিৱসাগৰত ভাৰতীয় মানুহৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰোধিতাৰে এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰি ধৰ্ষণকাৰীক দৃষ্টান্ত শাস্তি প্ৰদানৰ বাবে ফাঁচী প্ৰদান কৰাৰ দাবী উত্থাপিত কৰে। অত্যাচার বন্ধ করক, ভারতীয় মেয়ের উপর হওয়া অত্যাচার বন্ধ করক, নারী নির্যাতন বন্ধ করক, উজনি অসমত মেয়ের উপর হওয়া অত্যাচার বন্ধ করক, উজনি অসমত মেয়ের উপর হওয়া অত্যাচার বন্ধ করক, নারী নির্যাতন বন্ধ করক, ধর্ষণকারী ফাঁসি চাই, ধর্ষণকারী ফাঁসি দিও, ধর্ষণকারী ফাঁসি দিও। প্ৰতিবাদী সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসমীয়া পৰিষদৰ সভাপতি আব্দুল বাতেন শ্বেখে মন্তব্য প্ৰদান কৰি কয়, ধৰ্ষণকাৰী বা অপৰাধী কোনো ধৰ্ম নাই। ধৰ্ষণকাৰীক বিৰুদ্ধে চৰকাৰ আৰু আৰক্ষী প্ৰশাসনে দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ঝিং কাণ্ডৰ ঘটনাৰ সৈতে জড়িত থকা দোষীসকলক উপযুক্ত শাস্তিৰ দাবী কৰাৰ লগতে এই সমগ্ৰ বিষয়টোৰ গইনা লৈ উজনি অসমত অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। ইয়াৰ পিছফালে প্ৰবঞ্চনামূলক ব্যক্তিৰ হাত থকা বুলি সন্দেহ কৰিছে। লগতে শৃংখল চলিহাৰ দৰে নেতাসকললৈকে আহ্বান জনায় যাতে এই অসমৰ শতামপুৰুষীয়া শান্তি সম্প্ৰীতি সেয়া যাতে কোনো ধৰণৰ কোনো পৰ্যায়ত বিনষ্ট নকৰে আৰু আইন হাতত তুলি লোৱা লোকসকলৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা ল'ব লাগে। মিয়া পৰিষদৰ সভাপতিগৰাকীৰ মতে ইয়াৰ মিয়াসকলেহে খিলঞ্জীয়া তথা থলুৱা বুলি মন্তব্য প্ৰকাশ কৰি ইতিহাস অধ্যয়ন কৰাৰ আহ্বান জনায়। কাৰ্যসূচী আজি ইয়াতে অনুষ্ঠিত কৰিছোঁ। বৰ্তমান আপোনালোকে জানে অসমৰ যিটো পৰিস্থিতি, যিটো অনাকাংক্ষিত পৰিৱেশ সৃষ্টি হৈছে বা কৰা হৈছে, সেই ইয়াৰ ওপৰতে আমি প্ৰতিবাদী কাৰ্যসূচী আজি ইয়াতে লোৱা হৈছে। আচলতে কিহৰ ওপৰত প্ৰতিবাদটো আপোনালোকে? প্ৰতিবাদ মানে আপোনালোকে জানে যে এই কেইদিনমান আগত ধিঙৰ যিটো মানে আপোনাৰ ধৰ্ষণ কাৰ্য অনুষ্ঠিত হৈছে, সংগঠিত হৈছে, সেই ধৰ্ষণ কাৰ্য